আজি আমাৰ এই বৰক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক ডাঙৰীয়াক আমি মাতি আনি এই বিদ্যাপুৰ চুপাত আমাৰ পঞ্চায়ত বিত্তীয় আয়োগৰ 2024-25 বৰ্ষৰ দ্বিতীয় কিস্তিৰ 5 লাখ টকাৰ ধনেৰে আমাৰ ইয়াৰ এটা বছ কালভাৰ্ট বনোৱা হ'ল আৰু সেইটোৰ আজি আমি শুভাৰম্ভণি কৰিছোঁ। আৰু এইটো আমাৰ মোকালমোৱা পঞ্চায়তৰ প্ৰথম আমাৰ এইটো ফিনিচিং হোৱা আমাৰ কমপ্লিট হোৱা মানে এইটো কাম। আৰু ইয়াৰ যিটো আমাৰ কৃত্ৰিম মানুহৰ আমাৰ যিটো সমস্যা, আমাৰ মোকালমোৱা চকৰ চাৰিওদিশত থকা চক আমাৰ চুবুৰীয়া অঞ্চলৰ এইখিনি অঞ্চলৰ আমাৰ এই পানীটো, এই বৃহত্তৰ মোকালমোৱা পানীটো এই বছ কালভাৰেৰে গৈ ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ফিচাৰীত পৰিব আৰু তাৰ পৰাই এইটো যিটো চেনেল, এই চেনেলেৰে গৈ নাৰায়ণপুৰ হাইস্কুলৰ কাষেৰে গৈ নাৰায়ণপুৰ হাইস্কুলৰ পথাৰত পৰিব আৰু গোটেই আজি আমাৰ মোকালমোৱা বিস্তৃত অঞ্চলৰ এই গোটেই পানীখিনি আহি আমাৰ এই ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিব আৰু ইয়াৰ পৰাই তাত যাব। আৰু আমি আজি লগতে বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো আমাৰ অলপ চাপৰ হৈছে, ৰাস্তাটো ভাঙি গৈছে, গতিকে এই ৰাস্তাটো তেখেতৰ ফাণ্ডৰ পৰাই হওক, যিকোনো ফাণ্ডৰ পৰাই এই ৰাস্তাটো কৰি দিয়াৰ কাৰণে আমি তেখেতক আমাৰ অনুৰোধ জনাইছোঁ আৰু তেখেতেও আশ্বাস দিছে। গতিকে আমাৰ এই প্ৰথম পঞ্চায়তৰ এইটো কাৰ্যক্ৰমণিকা হৈছে, এইটো আজি আমাৰ শুভ উদ্বোধন কৰা হ'ল।